কিন্তু যেতিয়া আমি গম পালোঁ যে মাননীয় আমাৰ সন্মানীয় যশস্বী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আজি অলপতে তেখেতে যেতিয়া আহিল ক'ত ঐতিহ্যমণ্ডিত খটৰা সত্ৰ প্ৰাংগণত তেতিয়াই আমাৰ কংগ্ৰেছৰ দুয়াকে আলোচনা কৰা মই শুনিছিলোঁ যে যিগৰাকী পাকিস্তানৰ নাগৰিক হিচাপে পাকিস্তানৰ এজেণ্ট হিচাপে চিৰ পৰিচিত হৈ পৰা জনপ্ৰিয় হৈ পৰা আমাৰ দেশত দ্ৰোহী কোন দেশদ্ৰোহী গৌৰৱ গগৈক তেওঁলোকে মাতিছে কলৈ ঐতিহ্যমণ্ডিত পথৰুঘাটলৈ তেতিয়াই আমি হুংকাৰ দিছিলোঁ যদি গৌৰৱ গগৈ আহে তেতিয়াহ'লে কিন্তু ইয়াত প্ৰৱেশ কৰিবলৈ দিয়া নহ'ব আনকি চিপাঝাৰ সমষ্টি কিয় কৰং জিলাত প্ৰৱেশ কৰিবলৈ দিয়া নহ'ব এই হুংকাৰ শুনাৰ পিছত তেওঁলোকে বুঢ়াৰ এই যি নেকি ঐতিহ্যমণ্ডিত আমাৰ আপোনালোকে ক'লেই বেয়া পাব যে ঈদগাহখনত যিখন ঈদগাহক নেকি মই এইবাৰ 4 বেৰ দিবৰ কাৰণে ধুনীয়াকৈ নিৰ্মাণ কৰিবৰ কাৰণে মই ধন আবণ্টন কৰিছোঁ তাত পাতিছে এইখন মিটিং এতিয়া মই চিন্তা কৰিম যে সেইখন ঈদগাহক অপবিত্ৰ কৰা যিসকল কংগ্ৰেছে আজি মিটিংখন পাতিছে সেইটো প্ৰত্যুত্তৰ দিবৰ কাৰণেই আজি আমি ইয়াত এইখন সভাৰ আয়োজন কৰিছোঁ আজি আমি ইয়াত কিয় আহিছোঁ এইখনো এখন পবিত্ৰ স্থান আৰু এই পবিত্ৰ স্থানক অধিক মহিমামণ্ডিত কৰিবৰ কাৰণে আজি জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে আমি ইয়ালৈ আহিছোঁ বুঢ়া গাঁও পঞ্চায়তত আমি মিটিং কৰিম বুলি এনেকুৱা মিটিং কৰিম বুলি আমি কেতিয়াও ভবা নাছিলোঁ কিন্তু যেতিয়া অপবিত্ৰ কৰিবৰ কাৰণে বুঢ়াক অপবিত্ৰ কৰিবৰ কাৰণে কংগ্ৰেছে আজি মিটিঙৰ আয়োজন কৰিছে যেতিয়া আমি দেখিছোঁ যে ইয়াত 200% আমাৰ বিজেপি মিত্ৰজোঁটৰ দখলত তেতিয়াই এই লেতেৰা কামটো কৰা লেতেৰা হাতকেইখনে যিটো অৱস্থা কৰিলে তাৰ কাৰণে আজি এইখন সভাৰ আমি আয়োজন কৰিছিলোঁ ইতিমধ্যে বুঢ়াই আমাক কৈছে যে বুঢ়াৰ জনসাধাৰণে আমাক কৈছে যে আমাক ইয়াত আৰু মিটিং নালাগে আমি পদুম ফুল আৰু হাতীতেই আমি ভোট দিম কিন্তু আজি মই এই কাৰণে কথাখিনি ক'বলৈ পাই মোৰ নিজৰো বেয়া লাগিছে যে আজি আমি ইয়াত আকৌ আপোনালোকক ভোট দিয়ক বুলি ক'বৰ কাৰণে আমাৰ কোনো ধৰণৰ বাতেই নাছিল তথাপিতো মই দুটামান কথা কৈ আমাৰ যি বক্তব্য সেই বক্তব্যৰ পাছতেই আমাৰ যিগৰাকী মুখ্য অতিথি আমি আঙুৰলতা ডাঙৰীয়ানীক বক্তব্য প্ৰদান কৰিবৰ কাৰণে আজি আমি আগবঢ়াই দিম লগতে ৰূপালী দেৱীয়ে শুভেচ্ছামূলক কিছু কথা ক'ব আৰু আমাৰ মুস্তাকে আমাৰ পিঞ্জৰাত তেওঁলোকেও অকণমান তেওঁলোকে আশীৰ্বাদ ল'ব এই ধৰণে আমি সভাখন সোনকালে শেষ কৰি তেওঁ যাব বেলেগলৈ আমিও যাম আকৌ মিত্ৰজোঁটৰ আমাৰ বহু কেইখন সভা আমাৰ সকলোৰে শ্ৰদ্ধাৰ চিপাঝাৰ সমষ্টিৰ সন্মানীয় বিধায়ক মহোদয় আমাৰ দৰং বিজেপিৰ সন্মানীয় সভাপতি মুকুন্দ ডেকা মহোদয় আদেশেৰে নহয় উপদেশেৰে নহয় আৰ্হিৰে আমাক মহিলা সমাজক আগবঢ়াই নিয়া আৰু আজি সৎ সাহসে আপোনালোকৰ সন্মুখত প্ৰাৰ্থী হিচাপে থিয় দি আগন্তুক দিনলৈ আপোনালোকক প্ৰতিনিধিত্ব কৰিম বুলি থিয় হোৱা মোৰ সাহস অসম প্ৰদেশ মহিলা মৰ্চাৰ প্ৰাক্তন সভানেত্ৰী এগৰাকী সকলোৰে জনপ্ৰিয় অভিনেত্ৰী সন্মানীয় আঙুৰলতা ডেকা বাইদেউ মঞ্চত উপস্থিত মোৰ আমাৰ দলৰ জ্যেষ্ঠ কৰ্মীসকল মোৰ একেলগে থকা মোৰ সন্মানীয় প্ৰাৰ্থী দুয়োগৰাকী আঞ্চলিক পঞ্চায়তৰ মুস্তাক হুছেইন আৰু আমাৰ পিঞ্জৰা বাইদেউ ইয়াত উপস্থিত আঞ্চলিক ৰাইজ জয়তা আজি মোৰ ক'বলৈ ভাষা নাই মই মানে আৱেগিক হৈছোঁ আৰু বহুত আনন্দিত হৈছোঁ আৰু আচলতে উৎসাহিত হৈছোঁ আজি মোৰ ভাষণ বুলি একো নাই মোৰ কথাখিনি ক'বলৈ মোৰ মনৰ কথা একদম মূৰৰ পৰা ভৰিলৈ বুজা মানুহগৰাকী আঙুৰলতা বাইদেউ মই কৈছোঁ উপদেশেৰে নহয় আৰ্হিৰে বুজাই দিয়ে আৰু বাইদেউক অনুসৰণ কৰোঁ বাইদেৱে কৰিব পাৰে আমিও কৰিব পাৰোঁ বুলি মাজে মাজে ভাবি বহুত কথাত বাইদেউক মই অনুসৰণ কৰোঁ আৰু ভাবি আছিলোঁ নিৰ্বাচনৰ যেতিয়া টিকেট পাইছিলোঁ এদিন বাইদেউ আহি মোৰ কাৰণে একাষাৰ কৈ দিলে ৰাইজসকলক ভাল আছিল আৰু হঠাতে মই বাইদেউক কালি পাই গ'লোঁ আৰু আজি বাইদেউ আহিম বুলি কোৱাৰ পিছত মই বহুত উৎসাহিত আজি মই ৰাইজক একো নকওঁ মাত্ৰ প্ৰাৰ্থী হিচাপে এটাই আশা কৰিম আপোনালোকে যাতে আমাৰ এই বিধায়ক মহোদয়ে ইতিমধ্যে যিমানখিনি কথা ক'লে ইতিমধ্যে কথাৰে নহয় কৰ্মেৰে আপোনালোকক বুজাই থৈ দিছে আৰু কৰি আছে এনেকুৱা বিধায়ক আমি দ্বিতীয়বাৰ আৰু নাপাওঁ সেই গতিকে
বিধায়ক মহোদয়ৰ যিটো ছত্ৰছায়াত থাকি তেওঁলোকৰ আদৰ্শত থাকি সাংসদ দিলীপ শইকীয়া মহোদয়ক গুৰু হিচাপে মানি লৈ যিহেতু দলৰ সদায় নেতৃত্ব বা দলৰ কাম কৰি আহিছিলোঁ, সেই দলৰ কাম হয়তো নিষ্ঠাৰে কৰিছিলোঁ, সততাৰে কৰিছিলোঁ, যাৰ কাৰণে আকৌ এটা ডাঙৰ আদেশ দিছে আমাক। টিকেট দিয়া, প্ৰাৰ্থিত্ব দিয়া এইবিলাক আমাৰ কাৰণে বেলেগ একো নহয়, দলীয় দায়িত্ব লৈ থকাৰ কাৰণে এক ধৰণৰ প্ৰাপ্তি, যি মাথো অনুভৱ কৰিব পাৰে কেৱল দলীয় কৰ্মীয়েহে। আৰু সেই আদেশ যি আগলৈ মোৰ আৰু বহুত কিবা কৰিবলগীয়া আছে। গতিকে এয়া আৰম্ভণি, বহুদিনলৈ আপোনালোকৰ মাজত থাকিব বিচাৰোঁ সামাজিক হিচাপে। গতিকে আপোনালোকে আশীষ কৰিব বুলি আশা কৰি বহুত আৰু নকৈ মই আপোনালোকৰ পৰা কেৱল 7 তাৰিখে হ'বলগীয়া নিৰ্বাচনত আশীষেৰে মোক শক্তিশালী কৰি অনাগত দিনলৈ আগুৱাই দিয়ক, তাকে কামনা কৰি পুনৰবাৰ সকলোকে শ্ৰদ্ধাৰ মোৰ শিক্ষাগুৰু আমাৰ চিপাঝাৰ সমষ্টিৰ বিধায়ক ডক্টৰ পৰমানন্দ ৰাজবংশী ডাঙৰীয়া, মঞ্চত উপবিষ্ট মোৰ শ্ৰদ্ধাৰ দাদা মুকুন্দ ডেকা ডাঙৰীয়া, আমাৰ দুনি পাথৰিঘাট জিলা পৰিষদৰ সন্মানীয়া ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী মোৰ বাইদেউ ৰূপালী দেৱী ডাঙৰীয়ানী বাইদেউ, আৰু আমাৰ শ্ৰদ্ধাৰ আমি জানা হোৱাৰ পৰা বাইদেউৰ আমি গীতত নাচিছোঁ, হাঁহিছোঁ, কান্দিছোঁ, এনজয় কৰিছোঁ, উপভোগ কৰিছোঁ। তেখেতক আমি আমাৰ এই প্ৰচাৰ সভাত পাই মই নথৈ আনন্দিত হৈছোঁ আৰু তেখেতক মই ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। মই বিশেষ কথা নকওঁ, সকলোৱে বাইদেউৰ কথাৰ কাৰণে সকলোৱে ৰখি আছে। কিনো ক'ব বাইদেৱে আপোনালোকক, নিৰ্বাচনীৰ বিষয়ে ক'ব নে চিনেমাৰ বিষয়ে ক'ব নে এক্টিঙৰ বিষয়ে ক'ব? তো আপোনালোকক মই বিশেষ দীঘলীয়া নকৰোঁ। মোৰ নাম মুস্তাক হুছেইন, মই চেঙেলীয়াজাৰ গাঁও পঞ্চায়তৰ পৰা কাউন্সিলৰ পদত মই প্ৰাৰ্থিত্ব পাইছোঁ, দলত মোক প্ৰাৰ্থিত্ব দিছে। মই আপোনালোকক এটাই ক'ব বিচাৰিছোঁ, আজি আমাৰ এই মিটিংখনৰ ওচৰতে কংগ্ৰেছ দলে এখন মিটিং কৰিছে। কংগ্ৰেছ দলে মিটিং কৰিছে মানে যিকেইজন মানুহ আৱেগিকভাৱে তাতে গুচি গৈছে, তেওঁলোকৰ জীৱনত তেওঁলোকে ভাবুকিয়ানা বুলি ক'ব লাগিব। কাৰণ আমাৰ ভাৰতীয় জনতা পাৰ্টীয়ে ইমান ধুনীয়া ধুনীয়া আঁচনি আনিছে, সেই মানুহখিনিক তেওঁলোকে আঁচনিৰ পৰা বঞ্চিত কৰিবৰ কাৰণে আমাৰ লগত যিখিনি মানুহ আহিছে, আমাৰ মানুহখিনিক টানি নি তেওঁলোকে তাত মিটিং কৰিবলৈ গৈছে। আৰু আমাৰ মানুহখিনিক এই আমাৰ যিখিনি আমাৰ আঁচনি দি আছে, সেই আঁচনিখিনিৰ পৰা তেওঁলোকে বিৰত ৰাখিব বিচাৰিছে। সেইকাৰণে মই ইয়াৰ পৰা সকীয়াই দিছোঁ, কংগ্ৰেছৰ যিখিনি আমাৰ দালাল সম্প্ৰদায়ৰ আমাৰ ইয়াত নেতা আছে, তেওঁলোকে আমাৰ লগত নহ'ব, আমাৰ লগত আৰু টাক্কৰ দিব নোৱাৰিব। যিখিনি মানুহ মোৰ লগত সদায় আমি যিখিনি মাইনৰিটি এৰিয়াত মই ঘূৰি আছোঁ, 200-300 মানুহে মোৰ পিছত ঘূৰিছে, সকলোৱে সঁহাৰি দিছে। আৰু সকলোৱে এইবাৰ আমাৰ যি এই দালাল সম্প্ৰদায়ৰ মানুহে যিখিনি আমাৰ ভাবুকিৰে আমাৰ ভোট বেংক হিচাপে ব্যৱহাৰ কৰি আছিল, সেই মানুহখিনি আমাৰ তাত আহিছে, চৰকাৰী পক্ষত আহিছে। আৰু আমাৰ চৰকাৰে, আমাৰ দলে যেনেকৈ আমাৰ নীতি আদৰ্শৰে কাম কৰি আছে, সেই সকলোখিনি মানুহে বুজি পাইছে। আৰু মই ভাবিছোঁ অহা 7 তাৰিখৰ দিনা আমাৰ বাইদেউক আমাৰ হাতীৰ ছবিত আৰু ৰূপালী দেৱী ডাঙৰীয়ানী বাইদেউক পদুম ফুলৰ চিনত, আৰু চেঙেলীয়াৰ যিখিনি মানুহ আছে তেওঁলোকে মোক পদুম ফুলৰ চিনত ভোট দিব লাগিব। আৰু আপোনালোকে দেখুৱাই দিব লাগিব যে আমি চৰকাৰৰ লগত আছোঁ, চৰকাৰৰ যিখিনি আঁচনি আছে সেই আঁচনিখিনি আমি নিজে কাঢ়ি আনিব লাগিব। কেনেকৈ কাঢ়ি আনিব লাগিব? আপোনালোকৰ প্ৰতিনিধিখিনি আমাৰ যেনেকুৱা ওপৰত আমাৰ চেণ্ট্ৰেলত আমাৰ বিজেপি চৰকাৰ, ৰাজ্যত বিজেপি চৰকাৰ, আমাৰ সাংসদ মহোদয়ো আমাৰ বিজেপি দলৰ পৰা। আৰু আমি সৌভাগ্যৱান, তেখেত আমাৰ ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া। আৰু আমি আপোনালোকক নক'লে মই নোৱাৰিম, আমাৰ ছাৰ অতি সহজ সৰল মানুহ, তেখেতক আমি যেনেকৈ কওঁ, যি কওঁ, আমাৰ কথাতে তেখেতে আমাক গোটেইখিনি কৰি দিয়াৰ কাৰণে তেখেতক মই সততে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আপোনালোকক সকলোকে মই অহা 7 মে' তাৰিখত আমাক পদুম ফুল আৰু বাইদেউক হাতীৰ চিনত ভোট দিব, আৰু আমাক ছাৰৰ লগত একেলগে কাম কৰিবৰ কাৰণে সুযোগখন দিব। ধন্যবাদ। সন্তান, এই বুঢ়া পঞ্চায়তৰ সন্তান তপন চৌৰীয়া। তপন চৌৰীয়াৰ কথা ক'বলৈ ৰৈয়ে গ'ল, যিয়ে নেকি এই গোটেইবিলাক কৰাৰ কাৰণে প্ৰথম মুৰব্বী হিচাপে কাম কৰিছে আৰু বাকী সকলোৱে কৰিছে। সকলোকে মৰম যাচিছোঁ আৰু তপনক এখনি গামোচাৰে আদৰণি জনাবলৈ অনুৰোধ জনাইছোঁ। ধন্যবাদ। পোনপ্ৰথমে মই আজি এইখন মিটিঙত সকলোৱে উপস্থিত হোৱা ৰাইজক কি কৰিছোঁ, শ্ৰদ্ধা জনাইছোঁ। আৰু মই মোৰ পৰিচয়টো দিবলৈ মোক কৈছে, সেয়া মই মোৰ পৰিচয়টো দিছোঁ। মোৰ ঘৰ হ'ল জয়ন্তীপুৰত, মোৰ নাম পিঞ্জিৰা বেগম, সেইটো মোৰ ঘৰুৱা চিনাকি। কিন্তু আজি এই মঞ্চত চিনাকি এটা বেলেগে দিবলৈ ওলাইছোঁ, সেয়া হৈছে বুঢ়া আঞ্চলিক পঞ্চায়তৰ সদস্য হিচাপে মই নিৰ্বাচিত হৈছোঁ আৰু মোক নিৰ্বাচিত কৰিছে। সেয়া সকলোৱে যেন মোক আঁকোৱালি লয়, এইখন সমাজৰ লগত থাকিবলৈ সকলোৱে সুযোগকণ দিয়ে, এইখিনি কৈ মই মোৰ বক্তব্য সামৰণি মাৰিছোঁ।
আমি কেৱল আমি ভাৰত মাতাৰ নাম ল'ম, আমাৰ অসমখনৰ নাম ল'ম। অন্য যিবিলাক ৰাজনৈতিক দলে এনেদৰে সভা পাতে তেওঁলোকে কিন্তু নেতাৰহে নাম লয় কেৱল। আমি কিন্তু কেৱল ভাৰত মাতা কি, ভাৰত মাতা কি। গতিকে লগে লগে মই আমাৰ সকলোৰে মৰমৰ আঙুৰ ডেকা বাইদেউক মই মাইক্ৰফোন আগবঢ়াই দিছোঁ। তেখেতে হহুৱাব, কথা ক'ব, আপোনালোকক সকলোকে আনন্দ প্ৰদানো কৰিব। ধন্যবাদ। আপোনালোকৰ কাম শেষ, বহি লওক যাওক। কাম আৰম্ভ হ'ব এয়া 3 তাৰিখ। থিয় থাকো যেটাক লাগে মই গৈ থাকো, থিয় থাকো 3 তাৰিখ। যাওক বুঢ়া পঞ্চায়ত মই যিটো ঠাইত উপস্থিত আছোঁ, আৰু আমাৰ এই বিধানসভা সমষ্টিৰ সন্মানীয় বিধায়ক মোৰ ককাইদেউ পৰমানন্দ ৰাজবংশী ডাঙৰীয়াদেৱ, সন্মানীয় সভাপতি মুকুন্দ ডেকা ডাঙৰীয়াদেৱ, মণ্ডলৰ সভাপতি তপন চহৰীয়া ডাঙৰীয়াদেৱ, আমাৰ 3গৰাকী ইয়াতে প্ৰাৰ্থী আছে। ইয়াতে আমাৰ জিলা মণ্ডল মৰ্চা বুথৰ আমাৰ দীপক কলিতা আছে। কলিতা হয়নে নহয়? কলিতা নে কলিতা? কলিতা। গতিকে বুথৰ প্ৰেচিডেণ্ট আৰু আছে চাগে। গতিকে সকলো স্তৰৰ বিষয়ববীয়াসকল, অসম গণ পৰিষদৰ যদি কোনোবা বিষয়ববীয়া আছে সকলোকে মই সম্বোধন কৰিলোঁ, আৰু সকলোৱে যাৰ যাৰ নাম কোৱা নাই নিজৰ নামটো লৈ নিজে নিজে সম্বোধন কৰি ল'ব দেই। আৰু মোৰ সন্মুখত উপস্থিত থকা আমাৰ এই অঞ্চলৰ সমূহ সন্মানীয় শ্ৰদ্ধাৰ জ্যেষ্ঠসকল, আই মাতৃসকল, যুৱক বন্ধু, ভাইটি ভণ্টি সকলোকে ৰঙালী বিহুৰ পলমকে হ'লেও শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এতিয়া কথাটো হৈছে কম কি এতিয়া মই ভোট দিবাক লাগি কম কিবা বেলেগ কথা কৈ পেলাই ওলাই গুচি যাম। এতিয়া এনে ৰাইজৰ উপস্থিতি এটা কথাটো মই গম পাইছোঁ যে আপোনালোকে ভোট দিবৰ কাৰণে আজি সভাত উপস্থিত হৈছে, হয় নে নহয়? তথাপিতো মই একফালৰ পৰা সুধি সুধি যাম হা, হাত নাদেখিলে গম পাম যে ভোট নেদে। হ'ব মোৰ বাওঁফালে ভোট দিব নে নেদে? হাত দেখক, হাত নাদেখিলে মই গম পাম যে ভোট নিদিয়ে। হৈ গ'ল। এই পিছফালৰ দাদা খুৰা বাইদেউ বাপ চবেই দিব। মোৰ চিধা চিধিকে হাত দাঙিলে গম পাম। বঢ়িয়া। এইফালে এই বাইদেউ হাত দাঙি সহায় চাই আছে হাত দাঙ। ভোট দিবতো জোৰ জবৰদস্তি নহয়, মনৰ পৰা দিছেতো হাত দাঙি। এইফালে এই খেলাই খতম, মই যাওঁ। মই ৰূপালীক একচুৱেলি মানে ৰূপালী বাইদেউক শুভেচ্ছা দিবৰ কাৰণে আহিছোঁ। লগতে আমাৰ দুগৰাকীকৈ মুস্তাক দা আৰু পিঞ্জৰা বাইদেউ, পিঞ্জৰা কাই নাম থৈছে সেইটো, এই 3গৰাকীক শুভেচ্ছা দিব আহিছোঁ। আৰু মই ভাবোঁ যে আমাৰ পঞ্চায়ত আঞ্চলিক পৰিষদৰ বা জিলা পৰ্যায়ত আমাৰ যিটো নিৰ্বাচন হয়, সেই নিৰ্বাচনটো বাকী দুটা নিৰ্বাচনতকৈ অলপ বেলেগ, অলপ নাই ভালেখিনি বেলেগ। আমাৰ লোকসভাত ইলেকশ্যনত আমি ডাঙৰ ডাঙৰ সমস্যাবিলাকৰ কথা চিন্তা কৰিম, বিধানসভাত আমি তাতকৈ তলত অলপ ডাঙৰ ডাঙৰ সমস্যাখিনি আমি চিন্তা কৰিম। কিন্তু পঞ্চায়তত জিলা পৰিষদৰ যিটো আঞ্চলিকৰ যিটো নিৰ্বাচন হয়, তাতে যেতিয়া আমাৰ প্ৰাৰ্থীয়ে ভোট খুজিব যায় বা আমি যেতিয়া ভোট দিয়াৰ কথা কওঁ, তেতিয়া পাৰ্থক্য এটাই থাকে সেইকেইটা ইলেকশ্যনত এইটো ইলেকশ্যনৰ মাজত। তেতিয়া গাঁৱৰ মানুহে কি সোধে জানে? বিশেষকৈ মহিলাই সোধে মই কি পালোঁ। পঞ্চায়ত ইলেকশ্যনটো হৈছে আটাইতকৈ জটিল ইলেকশ্যন, আটাইতকৈ জটিল। এইকাৰণে জটিল কাৰণ পঞ্চায়তত আমি কি পালোঁ সেইটো থাকিলে নাই প্ৰশ্ন, ব্যক্তিগত চব। আৰু মানুহ হৈছে আটাইতকৈ অসন্তুষ্ট প্ৰাণী। এইকেইদিন সভাত যাই পেলাই ক'ৰবাত নহয় ক'ৰবাত মহিলা এগৰাকীক সোধোঁ বোলে আপুনি সুখী নাই চৰকাৰ? নহয় সুখী। মই বোলো কিয়? আপুনি কি পোৱা নাই? অৰুণোদয় পাইছিলে নাই? পাইছোঁ। ঘৰ পাইছিলে নাই? পাইছোঁ। ৰেচন কাৰ্ড? পাইছোঁ। তেতিয়াহ'লে কিয় অসুখী? আৰু লাগে আমাক। তাৰমানে মানুহ ইমান অসন্তুষ্ট যে আগৰ কংগ্ৰেছৰ সেই সময়খিনি আৰু এই সময়খিনিৰ মাজত আমি পাৰ্থক্যটো কেতিয়াবা ব্যক্তিগত স্বাৰ্থৰ কাৰণে পাহৰি যাওঁ। সঁচা কথা নে মিছা কথা? হয়। আমি এই 3টা নিৰ্বাচনৰ সুকীয়াৰ এই যিটো আমাৰ স্তৰ আছে, এই 3টাকে আমি এক কৰি ল'ব লাগিব। এক মানে কি? মই এটা পঞ্চায়তত বসবাস কৰোঁ, মই এখন গাঁৱত বসবাস কৰোঁ, মোক অৰুণোদয় পাবলগীয়া হ'লে মোক লাগবই, লাগব না নালাগে?
লাগে যদি কওক, নালগে যদি কওক, সেইটো কওক। নালগে যদি মই এতিয়া আমাৰ বিধায়ক মহোদয়ক কৈ দিওঁ, নালগে বুলি কৈ দিম। মোক অৰুণোদয় লাগবই, মই পাবলগীয়া হয়। মই ৰেচন কাৰ্ড পাব লাগে, মোক লাগবই হয়। মোৰ ঘৰ নাই, মোক ঘৰ লাগবই হয়। এইকেইটা হৈছে মোৰ প্ৰাথমিক সমস্যা ব্যক্তিগত। আৰু আছে 2-3টামান আৰু আছে। কোনোবা দিব্যাংগ হ'ব পাৰে, পেঞ্চন লাগে, কোনোবা বিধৱা পেঞ্চন পোৱাৰ কাৰণে যুঁজি আছে। এই ধৰণৰ সমস্যা আছে আমাৰ ব্যক্তিগত। তাৰে ওপৰত কি আছে যে মোৰ ঘৰখনৰ সন্মুখেদি যোৱা ৰাস্তাটো পকা হৈছে নে কেঁচা হৈ আছে, হয় কি নহয়? হয় নাই? লাগে নে নাই পকা? মোৰ ল'ৰা ছোৱালীয়ে ভাল স্কুলত পঢ়িছে নে পৰা নাই? তাৰ স্কুলৰ শ্ৰেণী কোঠাবিলাক ভাল হয় নে নহয়? লাগে কি নালাগে? মোৰ কণ ল'ৰা ছোৱালী আছে, সিহঁতক মই অংগনবাড়ীত পঠাব লাগে। অংগনবাড়ী চেণ্টাৰটো কিমান ভাল, আগৰ সময়ত এতিয়াৰ মাজত কিমান পাৰ্থক্য আছে। আজি মই ইয়াতে আহি পেলাই দেখা পাইছোঁ ইমান ধুনীয়া ধুনীয়া অংগনবাড়ী চেণ্টাৰবিলাক। গতিকে মোৰ ল'ৰা ছোৱালীখিনি অংগনবাড়ীত ভালকৈ খানা খাদ্য বা ভালকৈ পঢ়িছে নে পঢ়োৱা নাই, হয় নে? লাগে কি নালাগে? লাগে। পানী যোগান আঁচনি যদি গাঁওখনত নাই, তাহলে পানী যোগান আঁচনিটো লাগে। গতিকে এইখিনি হৈছে আমাৰ প্ৰাথমিক। ইয়াতকৈ বেছি আমাৰ কিবা লাগে নেকি? আৰু এটা আছে চিকিৎসা। মোৰ ল'ৰাটো ক'ৰবাত গৈ থাকোঁতে এক্সিডেণ্ট হৈছে, তাৎক্ষণিকভাৱে মই ইয়াতে এটা চিকিৎসা কেন্দ্ৰ লাগে, হয় নে? লাগে কি নালাগে? এইখিনি হৈছে আমাৰ পঞ্চায়ত, জিলা পৰিষদৰ, আঞ্চলিকৰ আমাৰ নিৰ্বাচনটোৰ মূল বিষয়বস্তু হয়। গতিকে এই বিষয়বস্তুখিনি আপোনালোকে কওক বা আপোনালোকে চিন্তা কৰিব যে কোনে দিব পাৰিছে আজিলৈকে? কোনোবা বেলেগ চৰকাৰে দিব পাৰিছে নেকি আজিলৈকে? ইয়াৰ আগৰ যিটো জিলা পৰিষদত এই পথৰুঘাট জিলা পৰিষদত ইয়াৰ আগতে কংগ্ৰেছ আছিলে, যিটো পঞ্চায়ত নিৰ্বাচন আমাৰ সম্পৰ্কীয় আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয়টো হৈছে বিশেষকৈ মহিলাসকলক লৈ আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয়টো হৈছে যে আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াদেৱে বহুত ডাঙৰ এটা কল্যাণকামী কাম কৰি থৈ গৈছে মহিলাসকলৰ কাৰণে। সেইটো কি জানে না? আমাৰ প্ৰত্যেকৰে বেংক একাউণ্ট, হয় কি নহয় কওক? এইটো আটাইতকৈ ডাঙৰ আমাৰ কাৰণে কাম কৰি থৈ গৈছে। আজি যদি এই একাউণ্টটো আমাৰ কৰি থৈ নেগলাক হয়, তেতিয়াহ'লে আমাৰ কেন্দ্ৰীয় চৰকাৰৰ পৰা বা ৰাজ্য চৰকাৰৰ পৰা যদি কিবা বস্তু পঠিয়ালে হয় আমি নাপালোহেঁতেন। পালোঁ হয় নেকি? কংগ্ৰেছৰ দিনত দালাল আছিল, মাজত আছিল কি নাই? 500 টকা দিলে আহি 1 টকা এটা পৰেগৈ, মাজত মানুহ আছিল বহুত। আজি আমাৰ চৰকাৰখনৰ এটা ডাইৰেক্ট যিটো মানে কেন্দ্ৰত বা ৰাজ্য চৰকাৰে যিটো আঁচনি দিম বুলি ভাবিছে ডাইৰেক্ট আহি আপোনালোকৰ একাউণ্টত সোমাইছে হয়। গতিকে আমাক এনেকুৱা এটা ষ্ট্ৰেট লাইন, চিধা লাইন এটা লাগে, য'ত নেকি আমাৰ চৰকাৰে যি দিব সেইখিনি আমাৰ বেনিফিচিয়াৰী হিতাধিকাৰীসকলে পাব লাগে হয়। আজি স্কুল, কলেজ, বাছ, চিকিৎসালয়ৰ ক্ষেত্ৰতে হওক, ৰাস্তা ঘাটৰ ক্ষেত্ৰতে হওক, আজি বিজেপি চৰকাৰখিনিৰ কাৰণেহে আজি আমাৰ উন্নয়ন বা ডেভেলপমেণ্টখিনি হৈ আছে। গতিকে চিধাচিধিকৈ যদি মই ক'বলৈ যাওঁ, পঞ্চায়ত পৰ্যায়ত আমাক প্ৰত্যেককে বিজেপি চৰকাৰৰ মিত্ৰজোঁটৰ আমাক প্ৰাৰ্থী লাগে। আজি পৰমাদা যদি নাথাকিলে হয়, এই অঞ্চলবিলাকত না পৰমাদা আহিল হয়, না ইয়াত কোনোবা কাৰ্যকৰ্তাক পালে হয়, না আজি আংগুলতাক পালে হয়। পালে হয় নেকি? পালে হয় নেকি? আজি মই আহিলোঁ হয় নেকি? ইয়াত যদি কোনোবা বেলেগ দলৰ যদি কোনোবা MLA থাকিলে হয়, আজি বেলেগ দলৰ কোনোবা যদি ইয়াতে MP থাকিলে হয়, মোক ইয়াতে পালে হয় নেকি? মই ইয়াতে আহিলোঁ হয় নেকি? কেতিয়াও নাহিলে হয়। আজি ইয়াতে MLA গৰাকী মিত্ৰজোঁটৰ, বিজেপি মিত্ৰজোঁটৰ আজি MLA কাৰণে আজি আপোনালোকে সুবিধাকণ পাই আছে। গতিকে চিধাচিধিকৈ আমাৰ এই 3গৰাকী প্ৰাৰ্থী জিকাৰ লগে লগে আমাৰ চৰকাৰৰ পৰা দিয়া প্ৰতিটো বিষয়, সেয়া লাগিলে বেনিফিচিয়াৰী হওক, সেয়া লাগিলে গাঁওখনৰ উন্নয়নে হওক, সেয়া লাগিলে আৰু ডাঙৰ ডাঙৰ ইছ্যু হওক, এই সকলোবিলাক আমাৰ গাঁৱলৈ অহাত সুযোগ হ'ব, সুবিধা হ'ব হয়। গতিকে এইখিনিয়ে চিধাচিধি কথা। আৰু ইয়াত যিসকল আমাৰ উপস্থিত আছে, মই একদম ভবা নাই যে ইয়াতে কোনোবা বাহিৰা মানুহ সোমাই আছে। বাহিৰা মানে কি কংগ্ৰেছৰ কোনোবা আছে বুলি মোৰ মনে নধৰে। তৎসত্ত্বেও যদি কংগ্ৰেছৰ কোনোবা আছে, কেইটামান থাকে, 2-3টামান, খবৰ ল'বলৈ আহে মানুহ গৈছেনে হোৱা নাই, এনেকুৱা ধৰণৰ থাকে। গতিকে মই একদম এইবাৰ যিমানখিনি মিটিং কৰিছোঁ চবকে মই এইবাৰ এটা কথাই কৈছোঁ যে আমি কংগ্ৰেছ দলৰ বেয়া কৈ পেলাই আমি নিজে ভাল হ'ব নাযাওঁ। আমাৰ চৰকাৰে যিমানখিনি ভাল কাম কৰিছে সেইখিনি আগত ৰাখি আমি আগবাঢ়ি যাব বিচাৰিছোঁ, আমাৰ এই সমাজখন আগবঢ়াই লৈ যাব বিচাৰিছোঁ। গতিকে এইখিনি আগত ৰাখি আপোনালোকে প্ৰত্যেকেই কাম কৰি যাওক। আজি ইয়াতে হিন্দু মুছলমান সকলো ইয়াতে সমান আছে। মই ৰাস্তাটোদি আহোঁতে যিমানখিনি মই দেখা পাইছোঁ মিক্স আছে ইয়াতে। গতিকে আজি সংখ্যালঘু লোকসকলক
মই এটা কুৱেশ্যনে কৰিম আজি 2016 চনৰ পৰা আমাৰ ইয়াতে বিজেপি মিত্ৰজোঁটৰ চৰকাৰখন আছে কেতিয়াবা কিবা অসুবিধা পাইছে কেতিয়াবা কিবা অসুবিধা পাইছে ইয়াতে পোৱাটো নাই কিবা পাইছে নেকি গতিকে আমি অন্যৰ কথা শুনি পেলাই আজি কংগ্ৰেছে বিভিন্ন আজি তাতে মিটিং পাতিছে বিভিন্ন ধৰণৰ কথা ক'ব বিশেষকৈ সংখ্যালঘু এলেকাত বহুত বেছি চেষ্টা কৰে গতিকে সেইখিনিৰ পৰা আঁতৰাই ৰাখি আমি আমাৰ সমাজখন আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত আমি আমাৰ সিদ্ধান্তটো ইয়াতে ৰাখিব লাগিব আৰু বুদ্ধিয়কৰ কাম এইটোৱে যে যিফালে নৈ বৈছে আমি সেইফালে যাব লাগে লাগে কি নালাগে উল্টা ফালে গ'লে কি হ'ব চেপাত ফচিব নে নবচে মাছ চেপাত ফচিব গতিকে আমি এই লাইনটো ঠিকে ৰাখিব লাগে আৰু পঞ্চায়তত আৰু এটা ডাঙৰ গুৰুত্বপূৰ্ণ বিষয় কি জানেনে প্ৰাৰ্থীগৰাকী মই 2.5 বছৰ ৰূপালী বাইদেউৰ লগত মোৰ লগত কাম কৰিছে তেওঁ জিলা সভানেত্ৰী হিচাপে এওঁৰ গেৰাণ্টি মই লৈছোঁ এটা যদি তেওঁ ভুল কাম কৰে এজন মানুহক যদি কিবা কাৰণত যদি কেতিয়াবা যদি অন্তৰত আঘাত দিয়ে মা কসম ঠেকচিত হৈ যাম মই ইয়াতে এই মানুহজনী মই জানো খুব এক্টিভ হয় আৰু এক্টিভ কাৰণে মোৰ লগত মন মিলিছে গতিকে এই মানুহজনীৰ দায়িত্ব মই লৈছোঁ আৰু কেতিয়াবা মই নিজেও আহিম যে তেওঁ কাম কেনেকৈ কৰি আছে হ'ব দ্বিতীয়তে আৰু এটা বিষয় যে ৰূপালী দেৱী আমাৰ মহিলাবিলাকৰ কাৰণে আটাইতকৈ ডাঙৰ সমস্যাটো কি জানেনে আমি মহিলাবিলাকে দিনৰ ভিতৰতে কাম কৰি চেছ কৰিব লাগে কিয় জানেই ন সন্ধিয়া হ'লে আমাৰ দিগদাৰী হৈ যায় ওলোৱাটো হয় কি নহয় প্ৰথমতে আমাৰ চৰিত্ৰত ধৰে হয় সেইকাৰণে আমি দিনৰ পোহৰতে আমি ল'ৰা ছোৱালীক ডাঙৰ দীঘলো কৰিব লাগে আমি নিজৰ স্বামীকো চাব লাগে ঘৰো চম্ভালিব লাগে আৰু আমি অফিচৰ বিষয়েও জানিব লাগে হয় গতিকে এইকাৰণে মই কৈছোঁ যে আপুনি কষ্ট কৰিব কিন্তু কেতিয়াও জিকাৰ পিছত কোনোবা ৰাইজে যদি আপোনাক লগ কৰিব আহে গিৰাকক আগবঢ়াই হয় কি নহয় আপোনাক ৰাইজে ভোট দিব নহয় গতিকে কিবা নাজনে যদি শিকি ল'ব পৰমাদা আছে আমাৰ স্থানীয় যুৱকসকল আছে বহুত আমাৰ শিক্ষিত ব্যক্তি আছে কিবা যদি নাজনে শিকি ল'ব শিকাত কি হ'ল লাজৰ কথা হয়নে নহয় শিকি আমি আগবাঢ়িব লাগিব গতিকে ঠিক তেনেদৰে আমাৰ পিঞ্জৰা বাইদেউকো কৈছোঁ যে আপোনাৰ কথাখিনি শুনি মই যিটো অনুভৱ কৰিছোঁ আপোনাক আৰু প্ৰেক্টিচৰ দৰকাৰ আছে বুজি পাইছেনে যদি লাজ কৰিছে আজি মই গম নাপাওঁ কিন্তু মই আপোনাকো কৈছোঁ যিকোনো কামত গিৰাকক আগবঢ়াই নিদিব কিন্তু মই কৈ থলোঁ আছে নেকি এটা গিৰাক আছে কোনটো হাত দাঙবা দিয়কচোন ক'ত আছে মতাটো ৰূপালী বাইদেউৰ গিৰাকটো অহা নাই বোলে তাৰ পৰা খাব আপুনি যদি ড্ৰয়িং ৰুমত কিবাকে যদি দেখা পাওঁ গাঁৱৰ মানুহ গেলি বোলে একদম মই চাই দিম নহয় এনেকৈ যদি দেখা পাওঁ চাব বুজিছে ন বাইদেউ যদি সেনেহেন হয় তেতিয়াহ'লে 5 বছৰ এটাৰ পিছত আৰু ৰাইজে ভোট দিব নেকি নিদিয়ে গতিকে খুব সাৱধানে কাম কৰিব আৰু পঞ্চায়ত পৰ্যায়ত আটাইতকৈ ডাঙৰ কথাটো হৈছে যে প্ৰতিনিধিসকলৰ মুখত হাঁহিটো আছেনে নাই মাতখাৰ আছেনে নাই আমাৰ যেতিয়া হাঁহিটো আৰু মাতখাৰ থাকে তেতিয়া মনটো খুচ হৈ যায় কি নাযায় গুমঠা মাত থাকিলে ভাল লাগে নেকি হাঁহিব নাজনা মানুহ পেট পচা বুলি কয় গতিকে হাঁহিব লাগে হাঁহি মাতখাৰ দিলে কাৰোবাৰ যদি কিবা দুখ বেদনা আছে সেইখিনি নাইকিয়া হৈ যায় কি নাযায় যায় গতিকে সদায় মাতখাৰ লগাই পেলাই আপোনালোকে আগবাঢ়ি যাব মই আমাৰ মুস্তাক দা তেখেতৰ কিন্তু ভইচটো মোৰ বিৰাট ভাল লাগিছে সাংঘাতিক শক্তিশালী হাত চকলি এটা বজাই দিয়ক এওঁ ডাঙৰ হ'লে আৰু পাৰিব এতিয়া সৰু আছে আৰু ডাঙৰ হ'লে আৰু পাৰিব মানে নকওঁ দা আৰু পিছত কম দা গতিকে যাওক এই 3জন আৰু আমাৰ ৱাৰ্ডতো আছে ৱাৰ্ডত আমাৰ যিসকল আছে তেওঁলোকৰ চিহ্নটো নাই গতিকে তাতে আপোনালোকে চাব যে যিগৰাকী ব্যক্তিয়ে কথাখিনি ক'ব পাৰে আপোনালোকৰ সমস্যাখিনি যাতে ভালকৈ বুজাই দিব পাৰে MLA মহোদয় সেই বিষয়খিনি আপোনালোকে চালি চাই পেলাই ক'ব গতিকে মোৰ ফালৰ পৰা আপোনালোক 3গৰাকীকে শুভেচ্ছা দিছোঁ বহুত ভাল হ'ব খালি আপোনালোকে জিকাৰ আগত যেনেকৈ ৰাইজৰ ওচৰত ককৰা লাগি সেৱা কৰি পেলাই ভোট দিব বুলি কৈছে জিকাৰ পিছতো যাতে এনেকৈয়ে যাতে সদায় থাকে সেইটো মোৰ বিনম্ৰ অনুৰোধ হয় কি নহয় মানে খুব জিকাৰ পিছত দায়িত্ব আৰু বাঢ়ে আজি পৰমাদাক যিকেইগৰাকীয়ে সম্বোধন কৰিছে এগৰাকী বিধায়ক
আৰু যিগৰাকী বিধায়কে ইতিমধ্যে 4 বছৰ প্ৰায় সম্পূৰ্ণ কৰিলে বিধায়কগৰাকীৰ বিষয়ে যি ধৰণে তেখেতসকলে উল্লেখ কৰিছে যে বিধায়কগৰাকী বহুত সহজ সৰল বুলি কিয় কৈছে একেদিনাই পাইছে নেকি এইটো একেদিনাই পোৱা নাই নহয় 4 বছৰ কৰবাত নহয় কৰবাত তেখেতে আপোনালোকৰ মাজত সেই আন্তৰিকতাৰে কাম কৰিছিলে কাৰণে আজি তেওঁ সহজ সৰল উপাধিটো পাইছে হাত চাপৰি এটা বজাই দিয়ক হাত চাপৰি এইকাৰণে বজাব দিছোঁ আকৌ নিৰ্বাচন বিধানসভা আহি আছে হয় কি নহয় আমাক এইখন শেষ কৰি আকৌ বিধানসভাটোও লাগিব নালাগে গতিকে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱে দিন ৰাতি একাকাৰ কৰি কষ্ট কৰি আছে এনেকুৱা মুখ্যমন্ত্ৰী আমি আগতে কেতিয়াও নাই দেখা দেখিছিলে নেকি কেতিয়াও নাই দেখা আজি মহিলাসকলক যি ধৰণে তেখেতে প্ৰাধান্য দি আগবাঢ়ি আছে সেয়া লাগিলে মহিলা ক'ৰবাত চাহ বাগানতে হওক বা আমাৰ এই সংখ্যালঘুৱে হওক বা সংখ্যাগৰিষ্ঠতেই হওক প্ৰত্যেকগৰাকী মহিলাৰ কাৰণে চিন্তা কৰি আছেনে নাই আৰু বিশেষকৈ মহিলাসকলকে ঘৰখনত ভাষণ দিয়াৰ কথা কোৱা নাই মই ভাষণততো বহুত কথা আছে বহুত কথা কোনোবাই কৈ যায় কিন্তু বাস্তৱ সত্য যিটো কথা আছে যে মহিলাগৰাকীক আমি ঘৰখনৰ মূল মানুহ বুলি কওঁ মূল মানুহ বুলি কৈ থাকিলে হ'ব নেকি আমাক বাস্তৱ ৰূপত লাগিব নালাগে আজি সেইকাৰণে ঘৰটো কাৰ নামত আছে কাৰ নামত আহিছে মহিলাৰ নামত আহিছেনে নাই অৰুণোদয় কাক দিছে মহিলাৰ নামত ল'ৰা ছোৱালী আজি পঢ়িব গৈছে আটাইতকৈ সুখী কোন হৈছে আই মাতৃসকল হৈছে গতিকে মহিলাসকলক আমাৰ সেইখিনি অধিকাৰ দিয়া ব্যৱস্থা গ্ৰহণ কৰাইছে যাতে মহিলাসকলৰ আত্মবিশ্বাসটো বাঢ়ে যে আমি ভাষণত কেৱল শুনিব যাওঁ ভাষণ দিয়ে আমাক লৈ কিন্তু আমাৰ কি হৈ আছে আহেনে নে কুৱেশ্যন কেতিয়াবা আহেনে গতিকে আজি ইলেকশ্যনতো চাওক আজি নিৰ্বাচনত চাওক প্ৰতিটো নিৰ্বাচনত 50% মহিলাক আজি সংৰক্ষণৰ ব্যৱস্থা কেৱল মিত্ৰজোঁটৰ চৰকাৰখনে কৰিছে আগতে এনেকুৱা অৱস্থা দেখিছিল কেতিয়াও নাছিল গতিকে এই যিটো মহিলাসকলক প্ৰাধান্য দিয়া আমাক এই চৰকাৰখন লাগে আৰু মই সঁচাকৈ আজি এটা কথাতে লজ্জিত হৈছোঁ আৰু খঙো উঠিছে ক্ষোভো উঠিছে যে আজি কংগ্ৰেছে যিটো ৰাস্তা বিজেপিয়ে বনাইছে যিখন স্কুলত বিজেপিয়ে কৰি আছে যিখন খেলপথাৰ যিটো প্ৰেক্ষাগৃহ বিজেপিয়ে বনাই আছে আজি তেওঁলোকে নিলজ্জৰ নিচিনা তাতে তেওঁলোকে কংগ্ৰেছৰ মিটিং পাতিছে লাজ পাব লাগে যদি ইমান লাজ আছে নহয় ক'ৰবাত বেলেগত গৈ পেলাই মিটিং কৰক আমাৰ বিধায়কে আমাৰ চৰকাৰে কৰা জেগাত ডেভেলপমেণ্ট কৰা জেগাত তেওঁলোকে মিটিং কৰাৰ কোনো অধিকাৰ নাই আছে নেকি নাই গতিকে মই সকলোকে শেষত আৰু এটা বিষয় কৈ দিওঁ যে আমি কাৰোবাৰ বেয়াকৈ আগবাঢ়িব বিচৰা নাই চৰকাৰৰ যিখিনি উন্নয়নমূলক কাম যিখিনি হিতাধিকাৰীসকলক লৈ আমাৰ চৰকাৰে চিন্তা কৰিছে সেইখিনি লৈ আমি আগবাঢ়িম আৰু এটা কথা মই কৈ দিওঁ সাংসদ গৌৰৱ গগৈ ডাঙৰীয়াদেৱক আজি বৰপেটাত সোমাবলৈ নিদিলে কংগ্ৰেছ কৰ্মীবিলাকে আজি যাবই নোৱাৰিলে আৰু এটা খবৰ আহিছে এইমাত্ৰ তেওঁলোকে আজি ইয়াতে মিটিং দিছে আজি এতিয়ালৈকে গৌৰৱ গগৈ ইয়াতে উপস্থিত হ'বহি পৰা নাই কাৰ ভয়তে ক'ৰবাততো চুৰ মন এটা সোমাই আছে নাই চুৰ কৰিলে মানুহে ভয় কৰে গতিকে এয়া হৈছে তেওঁলোকৰ বিষয়বস্তু কিন্তু আমি এতিয়া আকৌ এবাৰ কওঁ যে আমাৰ বিধায়কে যিখিনি কাম কৰিছে আমাৰ চৰকাৰে আমাৰ মুখ্যমন্ত্ৰীয়ে যিখিনি কাম কৰিছে আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াদেৱে যিখিনি কাম কৰিছে আমি সেইখিনি আগত লৈ পেলাই সদায় চলিম আমাক আকৌ 2016 চনৰ আগত যি অসম বন্ধৰ নিচিনা পৰিৱেশ সৃষ্টি হৈছিলে সেই পৰিৱেশ আৰু আমাক কেতিয়াও নালাগে লাগিব নেকি কেতিয়াও নালাগে আজিৰ দিনত যিবিলাক 2016 চনৰ পিছত জন্ম হৈছে তেওঁলোকে আজি প্ৰশ্ন কৰিব যে অসম বন্ধ কি তেওঁলোকে গম নাপায় অসম বন্ধ কি আমি কিন্তু দেখা পাইছোঁ অসম বন্ধ কিটো স্তৰত অসমত ঘটিছিল গতিকে আমাক সেইখন অসম নালাগে আমাক এখন উন্নয়নৰ অসম লাগে আমাৰ মহিলাসকলে আজি বছৰ ধৰি যি সূতা কম্বলৰ পিছত যি ধৰণে দৌৰিছিলে গাড়ীৰ পিছফালে দৌৰিছিলে এমুঠি সূতাৰ কাৰণে আমাক সেইখন সমাজ নালাগে আমাৰ সমাজখনক নিজে স্বাৱলম্বী হৈ নিজৰ আত্মবিশ্বাস বঢ়াই ঘৰখনত কেনেকৈ নিজে উপাৰ্জন কৰিব পাৰোঁ সেই ধৰণৰ মানসিকতাৰ পৰিৱেশ আমাক লাগে কি নালাগে আমাক প্ৰত্যেককে তেনেকুৱা সমাজ এখন লাগে আজি মহিলাগৰাকীক যেতিয়া নিজৰ হাত খৰচ এটা পৰিছে আজি পুৰুষসকলেও কিন্তু লাভান্বিত হৈছে ক'ৰবাত নহয় ক'ৰবাত হৈছে হোৱা নাই পুৰুষসকলে হাত চাপৰি বজাব কেৱল মহিলাসকলে বজাব নালাগে আজি হয় নে নহয়
জোতা খুলিব লাগিবতো বঢ়িয়া ঠিকে আছে আশীৰ্বাদ কৰিব তেওঁলোকে নিজৰ নিজৰ ধুনীয়াকৈ জিকি আহে আৰু কোনো কাৰণত আমাৰ এই যিখিনি ৰাইজ আছে কোনো কাৰণত যাতে অন্যলৈ ভোট নাযায় 5টা বছৰ যাতে পিছুৱাই নাযায় সেয়া লাগিলে জিলা পৰিষদতে হওক সেয়া লাগিলে আঞ্চলিকতে হওক সেয়া লাগিলে আমাৰ সদস্যতে হওক কোনো কাৰণত যাতে 5 বছৰ আপোনালোকে পিছুৱাই যাব নোৱাৰে উন্নয়নৰ পৰা যাতে আপোনালোকে বিচ্ছিন্ন নহয় তাৰ প্ৰতি সদায় গুৰুত্ব দিব কাৰণ কিবা কাৰণত যদি আপোনালোকৰ এটা ভুলৰ কাৰণে কিবা কাৰণত যদি 3গৰাকীৰ এগৰাকীও যদি আপোনালোকে হেৰুৱায় তেতিয়া কিন্তু আপোনালোকে পৰমাদাৰু হাতখনৰ পৰা আশীৰ্বাদখিনিও আপোনালোকে হেৰুৱাব আপোনালোকে বিজেপি চৰকাৰৰ পৰা কৰবাত আপোনালোকে আশীৰ্বাদটো এই অঞ্চলৰ ৰাইজে বঞ্চিত হৈ থাকিব গতিকে 7গৰাকী আমাৰ এপি মেম্বাৰ আছে তেওঁলোকেতো আটাইখিনিয়ে নাই গতিকে সকলোকে আপোনালোকে যি চিহ্ন আছে পিছত বাৰু আপোনালোকে মিটিং পৰ্যায়ত গম পাব গতিকে এইখিনিকে কয় যিহেতু আজি মোৰ হাজো আৰু শুৱালকুছিত মই মিটিং কৰি আহিলোঁ এতিয়া ইয়াতে শেষ কৰি আকৌ মোৰ ৰঙিয়াত মিটিং আছে 5খন সেইকাৰণে বাৰ ঘড়ীটো চাই আছে সোনকালে মই ওলাই গুচি যাম চবকে শুভেচ্ছা দিছোঁ যিগিলাখনত 3গিলাখনত গিৰাকগিলা অহা নাই মই যাই পেলাই খবৰ লোৱা বুলি ক'ব দিয়ক আহি পেলাই হ'ব আৰু যিবিলাক মতাবিলাকৰ ঘৈণীয়েক অহা নাই মতাবিলাকে ঘৈণীয়েকক মই খবৰ লোৱা বুলি ক'ব হ'ব চবকে শুভেচ্ছা দিছোঁ বহুত ভাল হওক হৈ পাতে সমনীয়া হৈ বিহুৰে বিৰি নৈ পা এই বিহু থাকিলে মানে ঐ বিহুকে বিনা ঐ বিহু গলে বিনা এটা ভাল লাগছে নে নাই এটা ভাল লাগছে ন আগৰখিনি ভাল লাগিল ন মান পাছা পৰ্বতৰ ঢেক ঢেকিয়া লিহিৰি মতিয়া বতাহত যেনেকৈ ভালে ঢোলৰে চেওতে তোৰে লাহি কঁকাল দুচেও তিনি চেওকৈ ভাগে তোৰ দৰে নাচনীক দেখি শ্ৰীকৃষ্ণই বাঢ়িব যাইছিলে চাগে মোৰ মইনা হৈ বাঢ়িব যাইছিলে চাগে ঐ জানৈ আকাশখন ধুনীয়া ঐ জানৈ তৰাৰে জিলিকা ঐ জানৈ মনৰে সৰগ ঐ জানৈ তুমি মোৰ মেনকা ঐ জান দূৰণিতে ঐ জান তুমি থাকা ঐ জান সপোনত হয় ঐ জান আমাৰ দেখা ঐ জানৈ দেখিলে আহো বুলি নকবা মাজনী তীৰ্থ দেখিলে আহো বুলি নকবা মাজনী মোৰেনো পানী পৰা ঘাট এই হাতত চৰিয়ালৈ পানী টুকি থাকোঁতে মাজনী হাতত চৰিয়ালৈ পানী টুকি থাকোঁতে মাজনী হ'বনো পানী লগা অসম দেশৰ বাগিচাৰে ছোৱালী ঝুমুৰ ঝুমুৰ নাচি কৰো ধেমালি হে লক্ষ্মী নহয় মোৰে নাম চামেলি বীৰবলৰ বেটি মোৰ নাম চামেলি নবৌ গামোচা বব জানানে নবৌ আমাক এখন দিবানে নবৌ গামোচা বব জানানে নবৌ আমাক এখন দিবানে আমাৰ ঘৰৰ এইজনী গামোচা বব নাজানে আমাৰ ঘৰৰ সেইজনীয়ে গামোচা বব নাজানে বড়োলে নেচপলিন ঘহিলি মুখত কিবা কিবি ঘহিলি